গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা 29 মে তাৰিখত এখন নোটিছ পাব্লিছ কৰিছে যিটো ছেকেণ্ড ছেমিষ্টাৰ আৰু ফ'ৰ্থ ছেমিষ্টাৰ যিটো এৰিয়াৰৰ এক্সামিনেশ্যন ফৰ্ম ফিল আপ আছিল সেইটো যিটো আৰম্ভ হৈছে আৰু বহুতে মোক কমেণ্ট কৰি আছিল যে যিটো ছেকেণ্ড আৰু ফ'ৰ্থ ছেমিষ্টাৰৰ এৰিয়াৰৰ কেতিয়া হ'ব এক্সাম তো তেওঁলোকৰ যিটো আৰম্ভ হৈছে তেওঁলোকে কেনেদৰে কৰিব লাগিব ফৰ্ম ফিল আপটো সম্পূৰ্ণকৈ তোমালোকে ষ্টেপ বাই ষ্টেপ আজিৰ ভিডিঅ'ৰ যোগেদি তোমালোকে বুজাই দিম আৰু লাষ্ট ডেট কিমান সেইখিনি তোমালোকে জনাই দিম তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি তোমালোকে ভিডিঅ'টো শেষলৈ চাই থকা তো আহা ভিডিঅ'টো সোনকালে আৰম্ভ কৰক এইটো আছিল গুৱাহাটী ইউনিভাৰ্চিটি আৰু ডেটটো তোমালোকে চাই ল'বা যেটো 29 মে 2025 দিয়া হৈছে টু দা প্ৰিন্সিপাল অল এফিলিয়েট বা পাৰ্মানেন্ট জেনাৰেল ডিগ্ৰী কলেজ আণ্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটি তাৰপিছত তোমালোকৰ সাবজেক্ট দিছে অনলাইন এক্সামিনেশ্যন ফৰ্ম ফিল আপ অফ সেমিষ্টাৰ 2 and 4 এৰিয়াৰ বেছ 2024 and 2023 of FYUGP BABC BCom through Samarthika portal তো যেটো অনলাইন এক্সামিনেশ্যন ফৰ্ম আছিল সেকেন্ড আৰু ফ'ৰ্থ সেমিষ্টাৰৰ এৰিয়াৰ বেছ 2024 আৰু 3 তো যোনসকল ষ্টুডেণ্ট 6 সেমিষ্টাৰ ইতিমধ্যে এক্সাম দি গৈছে তেওঁলোকৰ যিবিলাক এৰিয়াৰ আছিল সেকেন্ড আৰু ফ'ৰ্থ সেমিষ্টাৰ তেওঁলোকে কৰিব পৰা আৰু যোনসকল ছাত্ৰ ছাত্ৰী এই বৰ্ষত যে 26 ফ'ৰ্থ সেমিষ্টাৰ অধ্যায় কৰি আছে তেওঁলোকৰ যিটো সেকেন্ড সেমিষ্টাৰৰ এৰিয়াৰ আছে তো সেইটো তেওঁলোকে কৰিব পৰা আৰু এইটো কোনদৰে কৰিব লাগিব সামাৰ্থি পৰ্টেলৰ যোগেদি কৰিব লাগিব আৰু স্যাৰ বা মেডামত এইখিনি তোমালোকে পঢ়ি চাবা আৰু তোমালোকৰ যেটো লাষ্ট ডেট টু শো এক্সামিনেশ্যন ফৰ্ম ফিল আপ হেজ বিন ওপেন থ্ৰু সামাৰ্থি গভ পৰ্টেল ফ্ৰম 29 মে আৰু এই সামাৰ পৰ্টেলৰ অনলাইন যেটো এক্সামিনেশ্যন ফৰ্ম ফিল আপ আছিল এৰিয়াৰ হেতু যেটো 29 মেৰ পৰা আৰম্ভ হৈছে আৰু এটো কিমান তাৰিখ 8 জুন পৰ্যন্ত এটো চলিব আজি যেহেতু 5 জুন তো আৰু 3 দিন তোমালোকৰ টাইম আছে তো 8 দিনৰ ভিতৰত তোমালোকৰ এটো ফৰ্ম ফিল আপ কৰিব লাগিব উইদাউট ফাইন and up to 10 June 2026 with fine আৰু যোনসকল ষ্টুডেন্ট যদি ভাবে যে 10 তাৰিখৰ পিছত যদি ফৰ্ম ফিল আপটো কৰে তেওঁলোকৰ কিন্তু ফাইন আছে ফাইন দিব লাগিব তো তাৰ কাৰণে তোমালোকে কি কৰিবা 8 জুনৰ আগতে তোমালোকে এইটো ফৰ্ম ফিল আপটো কৰি লবা এৰিয়াৰৰ যেটো সেকেন্ড আৰু ফ'ৰ্থ সেমিষ্টাৰৰ এক্সামিনেশ্যন ফৰ্ম ফিল আপ তো ফিটো চোৱা তো ফিটো কিমান তো ফিটো যদি চাও এক্সামিনেশ্যন ফি টু বি পেড টু গুৱাহাটী ইউনিভাৰ্চিটি এফ ফৰ FYUGP সেকেন্ড আৰু ফ'ৰ্থ সেমিষ্টাৰ এৰিয়াৰ এক্সাম 2026 এইটো আছিল ফি সিরিয়াল নাম্বার পার্টিকুলার্স অফ ফি এক্সামিনেশ্যন ফি উইদাউট ফাইন তো যোনসকল ষ্টুডেন্ট 8 তাৰিখৰ আগত কৰিব তেওঁলোকৰ ফাইন দিব নালাগে তেওঁলোকৰ কিমান এমাউন্ট ৰেজ কত 980 টকা দি কৰিব লাগে আৰু যোনসকল ষ্টুডেন্ট 8 তাৰিখৰ পিছত 8 তাৰিখৰ পিছত যদি কৰে মিড নাইটৰ তো তেওঁলোকৰ কিন্তু ফাইন দিব লাগিব 980 টকাৰ আৰু ফাইন কিমান 550 টকা দি এটো কৰিব লাগিব যোনসকল ষ্টুডেন্ট 8 তাৰিখত যদি পিছত কৰিব বিচাৰে ফৰ্ম ফিল আপ তো তোমালোকে কি কৰিবা 8 তাৰিখত আগে কৰি লবা তোমালোকে ফিটো 980 টকা আৰু এটা নোট দিয়া আছে an amount of raise 100 rupees as AEC BEC MDC SEC আৰু তোমালোকৰ যেটো AEC BEC MDC এইবিলাক যে সাবজেক্টত কোনো ছাত্ৰ ছাত্ৰীৰ এৰিয়া বা ব্যাক লাগিছে তেওঁলোকৰ এটা ফি দিব লাগিব 100 rupees আৰু তোমালোকৰ আছে ফি দিব লাগিব তো ফিটো তোমালোকৰ কলেজৰ পৰা নিৰ্ধাৰণ কৰি দিব নিজৰ যেটো কলেজ তো কলেজৰ পৰা চেন্টাৰ ফিটো তোমালোকে দিব লাগিব তো এটো আছিল কি যেটো নোটিস তো আছিল 4 আৰু এৰিয়াৰ 4 আৰু সেকেন্ড সেমিষ্টাৰ এৰিয়াৰৰ যেটো নোটিস তো এতিয়া তোমালোকে কেনেদৰে কৰিবা ফৰ্ম ফিল আপটো স্টেপ বাই স্টেপ এইখিনি তোমালোকে ভালদৰে চাই লোৱা এতিয়া তোমালোকে এৰিয়াৰ যেটো সেকেন্ড আৰু ফ'ৰ্থ সেমিষ্টাৰ ফৰ্ম ফিল আপ আছে তো হেইটো স্টেপ বাই স্টেপ কেনেদৰে কৰিব লাগে সেইখিনি তোমালোকে চাই লোৱা প্ৰথমত কি কৰিবা তোমালোকৰ নিজৰ মোবাইলৰ যিকোনো এখন ব্ৰাউজাৰত যাবা ক্ৰোম বা গুগল ব্ৰাউজাৰত যাবা যাইখানা তোমালোকে সার্চ কৰিবা যে guwahati.samar.edu.in যেহেতু এই ওয়েবসাইটৰ পৰা তোমালোকে কৰিব লাগে এই লিংকটো এই ভিডিও ডেসক্ৰিপশন দি দিম তাৰ পৰা তোমালোকে যাব পাৰা এটো সার্চ কৰাৰ পাছত তোমালোকৰ প্ৰথম যেটো ওয়েবসাইট আছে ষ্টুডেন্ট সাইন ইন ষ্টুডেন্ট পৰ্টেল তো সেই ওয়েবসাইটত ক্লিক কৰিবা ওয়েবসাইটত ক্লিক কৰিলে তোমালোকৰ আগত এনেৰা আহিব যে ইউনিভাৰ্সিটিৰ যেটো সামাৰ পৰ্টেলৰ যেটো অফিচিয়েল লিংক হেটো আহিছে তো ষ্টুডেন্ট সাইন ইন এনৰোলমেন্ট নাম্বাৰ আৰু পাসওয়ার্ড তো ষ্টুডেন্ট সাইন ইন কৰিবলৈ হলে এনৰোলমেন্ট নাম্বাৰ বা যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ বুলি কও সেইটো আৰু তোমাৰ নিজৰ যেটো পাসওয়ার্ড আছে পাসওয়ার্ডটো দি লগইন অপশন দেখাই পাইছা লগইনটো এনেদৰে কৰিবা তো লগইনটো কৰাৰ পাছত তোমালোকৰ আগত এনেদৰে ইন্টাৰফেস খুলিব এনেদৰে ইন্টাৰফেস খোলাৰ পাছত ইয়াৰ পৰা তোমালোকৰ যেটো এৰিয়াৰ যেটো ফৰ্ম ফিল আপ আছিল 4 আৰু 2 সেমিষ্টাৰৰ হেটো ইয়াৰ পৰা কেনেদৰে কৰা হেখিনি চোৱা তেনে হোৱাৰ পাছত তোমালোকৰ ড্যাশবোৰ্ডত যাব লাগিব যোনসকল ষ্টুডেন্ট মোবাইলৰ পৰা কৰি আছা তেওঁলোকৰ লেফট সাইডত তিনিটা ডট পাবা তো তিনিটা ডটত ক্লিক কৰিলে তোমালোকৰ আগত এনেদৰে ড্যাশবোৰ্ড খোল খাব তো ড্যাশবোৰ্ডটো খোল খোৱাৰ পাছত তোমালোকৰ যেটো 2 নম্বৰ এক্সামিনেশ্যন অপশন যেটো দিয়া আছে এক্সামিনেশ্যনৰ তলত যেটো ৰেজিষ্ট্ৰেচন অপশন
তো যেটো ৰেজিষ্ট্ৰেচন অপচন দিয়া আছে তো ৰেজিষ্ট্ৰেচন অপচনত ক্লিক কৰিবা ক্লিক কৰিলে তোমালোকৰ এনে আহিব যে এক্সামিনেশ্যন ৰেজিষ্ট্ৰেচন registration open for supplementary examination second fourth semester 2025-26 May আৰু June তো তোমাৰ যেটো এক্সাম দিবা এৰিয়াৰ হেটো যেটো সাপ্লিমেন্টারি এক্সামিনেশন বুলি কয় তো তাৰ কাৰণে এটা আছে যে এটো যেটো ৰেজিষ্ট্ৰেচন ওপেন হৈছে 4 আৰু সেকেন্ড সেমিস্টার আৰু এটো কি মে আৰু জুন মাহত হ'ব এক্সাম তো এটো সাপ্লিমেন্টারি এক্সামিনেশনৰ যেটো ক্লিক হিয়াৰ ফৰ এক্সামিনেশন বুলি দিয়া আছে তো ক্লিক হিয়াৰ ফৰ এক্সামিনেশন ফ্ৰম যেটো দিয়া আছে তাত ক্লিক কৰিবা তাত ক্লিক কৰিলে তোমালোকৰ আগত এন্ডৰ আহিব যে তোমাৰ যেটো তোমাৰ নাম আছিল বা তোমাৰ যি কলেজত পঢ়া কোনখন প্ৰগ্ৰামত পঢ়া সম্পূৰ্ণ ডিটেইলছ আহিব তো অহাৰ পাছত তোমালোকে কি কৰিবা তলত আহিবা তলত আহিলে তোমালোকৰ সিলেক্ট ইউৰ পিডব্লিউডি পারসন উইথ ডিসেবিলিটিজ স্টুডেন্টস তো এইটো তোমালোকৰ সিলেক্ট কৰিব লাগে যদি তোমালোকৰ পারসন উইথ ডিসেবিলিটি সার্টিফিকেট থাকে তেনেহলে তোমালোকে এইটো সিলেক্ট কৰি লবা আৰু যোনসকলৰ নাই তেনেহলে তেওঁলোকে কি কৰিবা নট এপ্লিকেবল যেটো দিয়া আছে তো নট এপ্লিকেবল তো দিলে তোমালোকৰ কোর্স যেটো সিলেকশন আছিল এৰিয়াৰ যিখন পেপাৰ তোমালোকৰ এৰিয়া লাগিছে বা সাবজেক্ট যিকেইটা এৰিয়া লাগিছে সেই সাবজেক্ট কেইটা আহিব তো সেই সাবজেক্ট কেইটা তোমালোকৰ কোর্স সিলেক্ট কৰিব লাগিব তো তোমাৰ যিকেইটা সাবজেক্ট এৰিয়াৰ লাগিছে বা ব্যাক লাগিছে সেই সাবজেক্ট কেইটা আহিব সাবজেক্ট তোমালোকে দেখিবলৈ পাবা সাবজেক্ট নাম থাকিব কোর্স কোড নেম আৰু কোর্স ক্রেডিট থাকিব কোর্স টিম থাকিব কোন সেমিস্টাৰৰ হেতু থাকিব আৰু টাইপটো থাকিব তো থাকিব এনেদৰে থকাৰ পাছত তোমালোকৰ যেটো অ্যাকশন বুলি দিয়া আছে তো অ্যাকশনত তোমালোকৰ সাবজেক্ট যিকেইটা সাবজেক্ট তোমালোকৰ ব্যাক বা এৰিয়া লাগিছে সেই সাবজেক্ট কেইটা কি কৰিব লাগিব সিলেক্ট কৰিব লাগিব তো এনেদৰে সিলেক্ট কৰি লবা মই যেনেদৰে সিলেক্ট কৰি আছো তোমালোকে সিলেক্ট কৰিব সিলেক্ট কৰাৰ পাছত তোমালোকে সাবমিট অপচন দেখিলেছা সাবমিটটো মাৰি লবা তো সাবমিটটো মাৰাৰ পাছত তোমালোকৰ যেটো কোর্স সিলেকশন আছে সেইটো সম্পূৰ্ণ হৈ যাব তাৰ পিছত তোমালোকৰ এক্সামিনেশন ফিটো আহিব তোমালোকৰ ফিটো কিমান দিব লাগে যেটো তোমালোকৰ ফি 980 টকা ফি দিব লাগে তো 980 টকা ফি দি তোমালোকৰ ফৰ্ম ফিলআপটো কৰিব লাগে তেনেদৰে অহাৰ পাছত তোমালোকে আপডেট কোর্স দেখিবলৈ আছে আপডেট কোর্স কৰিব পাৰা যদি তোমালোকৰ সাবজেক্ট সিলেকশন কৰোতে কোনো সাবজেক্ট ভুলবশত ব্ল্যাক সাবজেক্ট যদি সিলেক্ট হৈ যায় তেনেহলে আপডেট কোর্স কৰি লবা আৰু যদি তোমালোকে সকলে ঠিকই থাকে তেনেহলে ক্লিক হিয়াৰ ফৰ এক্সামিনেশন ফি পেমেন্ট যেটো আছে তো তাত ক্লিক কৰিবা তো ক্লিক হিয়াৰ ফৰ ফি এক্সামিনেশন পেমেন্ট মাৰিলে তোমালোকৰ যেটো পেমেন্ট ডিটেইলছ আহিব নেমটো আহিব ৰেফারেন্স নাম্বাৰটো আহিব আৰু সার্ভিস টাইপ এমাউন্ট আহিব তেনেদৰে অহাৰ পাছত ক্লিক হিয়াৰ টু মেক পেমেন্ট আছে ক্লিক হিয়াৰ টু মেক পেমেন্টত মাৰিবা তো মৰাৰ পাছত তোমালোকৰ যেটো ইউপিআই কাৰ্ডছ তো তোমালোকৰ কেনেদৰে তোমালোকৰ যেটো গুৱাহাটী ইউনিভাৰ্সিটি পেমেন্ট কৰিবা তো সেই পদ্ধতি আহিব তো ইউপিআই যোগেদি তোমালোকে কৰিব পাৰা ফোন পে যোগেদি গুগল পে যোগেদি কাৰ্ডছৰ পৰা নেট বেংকিৰ পৰা কৰিব পাৰা তো তোমাৰ যোনটো সুবিধা সেইটো তোমালোকে কৰি লবা যেহেতু মই ইউপিআই যোগেদি যেটো কিআৰ কোড আছে গুৱাহাটী ইউনিভাৰ্সিটি সেই কিআৰ কোডৰ পৰা মই কৰি আছো আৰু যদি তোমালোকে ফোন পে যদি কৰিব বিচাৰিছা যেতিয়া ফোন পে লোগো দিয়া আছে ইয়াত ক্লিক কৰিবা তাৰ পিছত তোমালোকে গুগল পে দিয়া আছে তোমাৰ যোনটো হয় সেইটো তোমালোকে কৰি লবা তো কেয়ার কোডত যদি কোনো ছাত্র ছাত্রী কৰিব বিচাৰা শো কেয়ার কোড মাৰিবা মাৰিলে তোমালোকে ফি বেকআপ আহিবা ফি বেকআপটো আহিলে কন্টিনিউ এন্ড পে বুলি যেটো আছে তো কন্টিনিউ পে মাৰিবা মৰাৰ পাছত ইউনিভাৰ্সিটি যেটো কেয়ার কোড আছিল কেয়ার কোডটো খুল খাব তো এইটো কেয়ার কোড তোমালোকে স্ক্যান কৰি তোমালোকৰ 980 টকা এটো পেমেন্ট কৰিব তো পেমেন্ট কৰিব লাগে এন্ড পেমেন্ট কৰিলে তোমালোকৰ যেটো ফর্ম ফিল আছিল এৰিয়াৰ হেতু সম্পূৰ্ণ হৈ যাব আৰু তোমালোকৰ লগে লগে পেমেন্ট কৰাৰ পাছতে লগে লগে তোমালোকৰ যেটো অনলাইন যেটো পেমেন্ট ৰিসিপ্ট আছে সেই পেমেন্ট ৰিসিপ্টটো ওলাব সেই ৰিসিপ্টটো ডাউনলোড কৰি তোমালোকৰ নিজৰ কলেজত জমা দিব লাগিব আৰু যেটো সেন্টাৰ ফি আছে সেইটো দিব লাগিব এনেদৰে এৰিয়াৰৰ 4 আৰু সেকেন্ড সেমিষ্টাৰৰ এক্সামিনেশনৰ 2026 ৰ ফৰ্ম ফিল আপ কৰিব পাৰা